নমস্কাৰ DWLBUBৰ সেকেন্ড পেজ ভেৰিফিকেশন কেতিয়া হ'ব আৰু NIS প্ৰাৰ্থীসকলৰ ইউডেছৰ যি সমস্যা সেই সম্পৰ্কটো আমি আলোচনা কৰিম। প্ৰথমতে আপোনালোকে নিশ্চয় দেখিছে যে সিটেট পিটিশনাৰ সকলৰ যি NISৰ কাৰণে যি ভেৰিফিকেশনৰ নটিফিকেশন ওলাইছিল তাত যিসকল এবসেন্ট আছিল তেওঁলোকৰ কাৰণে 13 জুন তাৰিখত পুনৰ তেওঁলোকক এটা লাষ্ট চান্স দিছে কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসামত। এইসকল NIS প্ৰাৰ্থী তেওঁলোকৰ কিবা কাৰণত আগৰ যিটো তেওঁলোকৰ ভেৰিফিকেশনৰ ডেট আছিল তেওঁলোক এবসেন্ট আছিল আৰু তেওঁলোকক লাষ্ট চান্স হিচাপত এটো সুযোগ দিয়া হৈছে 13 জুন 2025 ত হ'ব 11 তাৰিখ 11টা বজাত হ'ব 13 জুনৰ কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ ক্ষেত্ৰত। আৰু বহুতেই সুধি আছে যে জেনাৰেল ভেৰিফিকেশন কেতিয়া হ'ব। জেনাৰেল ভেৰিফিকেশনৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পাইছে যে এই সিটেট পিটিশনাৰ সকলৰ ফাইনেল মেৰিট লিষ্ট এই 13 তাৰিখৰ পিছত পৰৱৰ্তী সময়ত ওলোৱাৰ সম্পূৰ্ণ আশা আছে। গতিকে ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পিছতহে আমি আশা কৰিব পাৰো হয়তো জুনৰ শেষৰ ফালে অথবা জুলাই আৰম্ভণিতে জেনাৰেল ভেৰিফিকেশনৰ কাৰণে নটিফিকেশন ওলাব বুলি আমি আশা কৰিব পাৰো। কিন্তু DW এটা নিৰ্দিষ্ট প্ৰসেছত সকলোখিনি কাম আগবঢ়াই নিছে। গতিকে তেওঁলোকে নিজৰ শিডিউল মতে কৰিব। যেহেতু অক্টোবৰ মাহত নিযুক্তি কথাটো মুখ্যমন্ত্ৰী মহোদয়ে কেইবাবাৰো কৈছে, গতিকে অক্টোবৰলৈকে যাতে সকলোখিনি হয় সেইমতে শিডিউল অনুসৰি তেওঁলোকে কৰিব। এতিয়া আমি আলোচনা কৰিম NIS প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত যি ডকুমেণ্ট ভেৰিফিকেশন আপোনালোকে নিশ্চয় দেখিছে সিটেট পিটিশনৰ ক্ষেত্ৰত যি কিটা ডকুমেণ্ট দিছে জেনাৰেল ভেৰিফিকেশনৰ ক্ষেত্ৰতো এনে ধৰণৰ ডকুমেণ্টই তেওঁলোকৰ বিচাৰিব। যিসকল সিটেটৰ ক্ষেত্ৰত NIS DLEDৰ প্ৰাৰ্থী তেওঁলোকৰ ক্ষেত্ৰত অনলাইন এপ্লিকেশ্যনখন বিচাৰিছে। গতিকে এইটো অনলাইন এপ্লিকেশ্যনখন সকলোৰে ক্ষেত্ৰত নিশ্চয় উপলব্ধ হ'ব, তেওঁলোকৰ থাকিব। আৰু দ্বিতীয়তে বিচাৰিছে এডমিশন ৰেকৰ্ড স্লিপ DLED। গতিকে এডমিশন ৰেকৰ্ড আৰু স্লিপ তেওঁলোকৰ DLEDৰ থাকিব। NISত যিহেতু কৰোঁতে তেওঁলোকৰ সেই এডমিশন ৰেকৰ্ড আৰু স্লিপ তেওঁলোকৰ আছিল, এই দুটাত কোনো সমস্যা তেওঁলোকৰ নাথাকে। তৃতীয়তে বিচাৰিছে এপইণ্টমেণ্ট লেটাৰ মাইনৰ্ছ অফ দি SMC এটেণ্ডেন্স ৰেজিষ্টাৰ অফ দি স্কুল অথেণ্টিকেটেড। অৰ্থাৎ তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ তেওঁলোক যেতিয়া বিদ্যালয়ত প্ৰাইভেট বিদ্যালয়তে হওক বা ভেঞ্চাৰ বিদ্যালয়তে হওক য'তে তেওঁলোকে কৰিছিলে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়া তেওঁলোক নিযুক্ত হৈছিল, যিহেতু 2017 চনৰ 10 আগষ্টৰ আগতে তেওঁলোক নিযুক্ত হ'ব লাগিব, সেইকাৰণে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ অথবা মাইনৰ্ছ অফ দি SMC আৰু এটেণ্ডেন্স ৰেজিষ্টাৰ অফ দি স্কুল অথেণ্টিকেটেড অৰ্থাৎ তেওঁলোকৰ স্কুলৰ ফালৰ পৰা তেওঁলোকৰ যি ডকুমেণ্ট আছে তেওঁলোকে তাত চিলমোহৰ মাৰি তাত অথেণ্টিকেটেড বা এটেচ কৰি তেওঁলোকে এইখিনি প্ৰডিউচ কৰিব লাগিব ভেৰিফিকেশ্যন বৰ্ডৰ সন্মুখত। এতিয়া আহিলোঁ চতুৰ্থটো কথা, তৃতীয়লৈকে সকলোখিনি থাকিব। যিহেতু বিদ্যালয়ত যিসকলে কৰিছিলে তেওঁলোকৰ সকলোৰে এইখিনি নিশ্চয় থাকিব। এতিয়া ইউডেছ ৰেকৰ্ড, এইখিনিতে ইউডেছ ৰেকৰ্ডৰ ক্ষেত্ৰতে বহুতৰ সমস্যা হৈছে। বহুতে কমেণ্ট ছেকশ্যনত আমাক লিখিছিলে, গতিকে অৱশেষত আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে আপোনালোকৰ কিছু হ'লেও সহায় হয় NIS প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত। আৰু আমি সকলো কথা নিৰপেক্ষভাৱে কওঁ, NIS বুলি বা জেনেৰেল DLED বুলি নহয়, যিহেতু সকলোৰে যাতে সুবিধা হয়। আমাৰ হাতত যিখিনি তথ্য আমি আছে তাক জনাব বিচাৰিছোঁ যাতে কিছু হ'লেও আপোনালোকৰ সহায় হয়। গতিকে ইউডেছ ৰেকৰ্ডৰ ক্ষেত্ৰত কথাটো হ'ল কি, আপোনালোকৰ যিটো শেহতীয়া উচ্চতম ন্যায়ালয়ৰ ৰায় আহিল তাত স্পষ্টকৈ কোৱা হৈছে NIS প্ৰাৰ্থীসকলৰ এটা ডেট দিয়া হৈছে 10/8/2017। এই ডেটটোৰ কথা কোৱা হৈছে তাৰ আগতে তেওঁলোকৰ নিযুক্তি হ'ব লাগিব, তেওঁলোক ইন ছাৰ্ভিচ থাকিব লাগিব। প্ৰাইভেটতে হওক ভেঞ্চাৰতে হওক বা যিকোনো প্ৰতিষ্ঠানতে নহওক কিয় তেওঁলোক ইন ছাৰ্ভিচ হ'ব লাগিব 10/8/2017 পিছত। পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা যিটো NIS সম্পৰ্কত ৰায়দান আহিল সেইটোতো আপোনালোকে দেখিলে এটা ডেটৰ কথা কোৱা হৈছে 10/8/2017। গতিকে এই ডেটটো কেনেকৈ গম পাব 10/8/2017 তেওঁলোক যে ছাৰ্ভিচত আছিল? তাৰ কাৰণে বিদ্যালয়সমূহত এটা ইউডেছ কোড থাকে, প্ৰাইভেটে হওক ভেঞ্চাৰে হওক বা চৰকাৰী বিদ্যালয় হওক ইউডেছ কোডবিলাক থাকে। গতিকে আপুনি যেতিয়া 2017 চনৰ 10 আগষ্টৰ আগতে বিদ্যালয়ত যোগদান কৰিছিল, আপুনি ইন ছাৰ্ভিচ আছিল প্ৰাইভেটতে হওক বা ভেঞ্চাৰতে হওক, আপোনাৰ ইউডেছৰ ৰেকৰ্ডত আপোনাৰ নামটো থাকিব। এইখিনিতে সমস্যা হ'ল যে বহু বিদ্যালয় সেই সময়ত ইউডেছ কোড নাছিল প্ৰাইভেট বিদ্যালয়ৰ বা ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ। গতিকে ইউডেছ নাথাকিলে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব? গতিকে এডমিশ্যনৰ সময়ত ইউডেছ নথকাকৈ এটা অপশ্যন আছিলে, আপোনাৰ যদি ইউডেছ হৈ আপুনি ইউডেছ থকাৰ সৈতে কোডৰ সৈতে আপুনি ৰেজিষ্টাৰ কৰিব পাৰিছিল। আৰু ইউডেছ নথকাসকলৰ ক্ষেত্ৰত আপোনাৰ ইউডেছ নথকা বুলি আপুনি ৰেকৰ্ডত আপুনি সেই সময়ত ইউডেছ নথকা হিচাপতো আপুনি তাত এডমিশ্যন ল'ব পাৰিছিল। বহু বিদ্যালয়ে পৰৱৰ্তী সময়ত 2017 চনৰ পিছতহে ইউডেছ তেওঁলোকে পাইছিল। গতিকে সেই সময়ত তেওঁলোকৰ ইউডেছ নাছিল। তথাপিতো সেইসকল শিক্ষককো যিসকল ইন ছাৰ্ভিচ আছিল তেওঁলোকক এডমিশ্যন লৈ DLED কৰাৰ সুযোগ দিছিল। পৰৱৰ্তী সময়ত তেওঁলোকৰ যেতিয়া ইউডেছ আহিব 17 চনৰ পিছত, কোনোবাই হয়তো 20 চনত কোনোবাই হয়তো 21 চনত,
তেওঁলোকে ইউডেছ পাইছে, কিন্তু আপুনি ইউডেছটো সেই সময়ত পালে আপোনাৰ ডেট অফ তাত ইউডেছৰ যেতিয়া আপোনাৰ টিচাৰৰ যিখিনি ডাটাখিনি আপুনি চাব, আপোনাৰ ইউডেছটো লাগিলে 2020 চনতে আপোনাৰ ইউডেছটো পাওক বিদ্যালয়খনে, তেতিয়া কিন্তু আপোনাৰ ডেট অফ জইনিংটো তাত উল্লেখ থাকিব আপোনাৰ নামটোৰ সৈতে। যেতিয়া আপুনি টিচাৰৰ ৰেকৰ্ডখিনি চাব, তাত আপোনাৰ ডেট অফ জইনিংটো থাকিব, অৰ্থাৎ আপুনি 10/8/2017 আগতে আপুনি তাত বিদ্যালয়ত এপইণ্টমেণ্ট হৈ আছিল নাই, ইন ছাৰ্ভিচ আছিলে নাই, আপোনাৰ সেই ৰেকৰ্ডত উল্লেখ থাকিব। গতিকে যিসকলৰ ইউডাইছ সেই সময়ত নাছিলেও সেইকাৰণে চিন্তাৰ কাৰণ নাই। পৰৱৰ্তী সময়ত আপোনালোকে যেতিয়া ইউডাইছ বিদ্যালয়খনে পালে, সেই ইউডাইছত আপোনাৰ নামটো থাকি যদি আছে, আপুনি তেতিয়া নিশ্চয় আপোনাৰ ডেট অফ জইনিংটো থাকিব আৰু সেইমতে আপুনি কৰিব পাৰিব। আৰু অন্য ক্ষেত্ৰত ইউডাইছ নাথাকিলেও বহুতৰ অফলাইন মোডত অফিচৰ পৰা তেওঁলোকৰ ৰেকৰ্ডখিনি আনিব পাৰিব, বিদ্যালয়ৰ সকলোখিনি ৰেকৰ্ড, য'ত শিক্ষকৰ নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলৰো ডাটা থাকে। অফলাইন মোডতো অফিচৰ পৰা আপোনাৰ ইউডাইছ নাথাকিলেও সেই সময়ত আপোনাৰ নামটো যে তাত আছিলে, যে বিদ্যালয়ৰ ইন ছাৰ্ভিচ আছিলে, অফলাইন মোডত বিদ্যালয়ৰ ৰেকৰ্ড কিছুমান থাকে। গতিকে সেই ৰেকৰ্ডত আপোনাৰ নামটো আছেনে আপুনি সেইখিনি ডাটাও প্ৰডিউচ কৰিব পাৰিব। গতিকে এটা কথা হ'ল যে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় যদি আপুনি ৰায়টো চাই, আপোনাৰ 10/8/2017 আগতে ইন ছাৰ্ভিচ থকাসকলৰ ক্ষেত্ৰত NIS DLED ডিগ্ৰী তেওঁলোকে যিসকলৰ আছে তেওঁলোকৰ সেইটো ভেলিড হ'ব। গতিকে যিসকলৰ সেই সময়ত ইউডাইছ কোড নাছিলেও পৰৱৰ্তী সময়ত ইউডাইছ কোড তেওঁলোকে পাইছিলে, পৰৱৰ্তী সময়ত ইউডাইছ কোডত যেতিয়া আপুনি থাকিব, তাৰ ৰেকৰ্ড আপোনাৰ তাত যদি নামটো আছে, আপোনাৰ 17 চনৰ 10 আগষ্টৰ আগত যদি আপুনি তাত নিযুক্তিপ্ৰাপ্ত অৰ্থাৎ ইন ছাৰ্ভিচ হৈ আছিলে, তেতিয়া আমি ভাবোঁ কোনো আপোনাৰ সমস্যা হ'ব নালাগিব। আৰু অন্যান্য আপোনাৰ এপইণ্টমেণ্ট লেটাৰ, SMC মাইনিউটছ এইখিনি আপুনি অথেণ্টিকেটেড কৰি এতিয়াই ডকুমেণ্টখিনি ৰেডি কৰি ৰাখক। আৰু ইউডাইছ কোড পৰৱৰ্তী সময়ত পালেও আপোনাৰ ডেট অফ তাত যেতিয়াৰ পৰা আপোনাৰ বিদ্যালয়খনে ইউডাইছ পাইছে সেই শেহতীয়া যিটো ৰেকৰ্ড সেইখিনি আপুনি যদি প্ৰডিউচ কৰিব পাৰে, নিশ্চয় আপোনাৰ অথেণ্টিকেটেড হ'ব। আৰু এই ক্ষেত্ৰত এটা কাৰণেই এইখিনি কথা বিচৰা হৈছে, যাতে কোনো ভুৱা প্ৰাৰ্থী যিসকল প্ৰকৃততে তেওঁলোক ইন ছাৰ্ভিচ নাছিলে, তেওঁলোকে কিবা ধৰণে NISত এডমিশ্যন লৈ তেওঁলোকে DLED ডিগ্ৰীটো কৰিছিল, তেওঁলোকে বিদ্যালয়ৰ ইন ছাৰ্ভিচো নাছিল বা তেনেকুৱা হয়তো একাংশ ক'ৰবাত থাকিব পাৰে। কিন্তু তেনেধৰণৰ ক্ষেত্ৰত সেই সময়ত যিহেতু NISতো টিচাৰ লগ ইনৰ কথা আছে, HM সকলৰ পৰাও এটা অথেণ্টিকেট আছিল, তেনেকুৱা প্ৰাৰ্থী ক্ষেত্ৰত কিন্তু বহুত অসুবিধা হ'ব, যিহেতু HMৰ পৰাও সেই সময়ত কিছুমান তথ্য বিচৰা হৈছিল তেওঁলোকৰ ক্ষেত্ৰত ভেৰিফাইডৰ ক্ষেত্ৰত। গতিকে আমি আশা কৰোঁ যাতে যিসকল অথেণ্টিক যিসকল NIS DLED কৰা প্ৰাৰ্থী, যিসকল প্ৰকৃততে সেই সময়ত শিক্ষকতা কৰি আছিল, NISৰ অধীনত তেওঁলোকে DLED কৰিছিল, প্ৰাইভেট অনুষ্ঠানৰ পৰাই হওক বা তেওঁলোক ভেঞ্চাৰ বিদ্যালয়ৰ পৰাই হওক, অৰ্থাৎ 10/8/2017 আগত তেওঁলোক ইন ছাৰ্ভিচ আছিলে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে NISৰ অধীনত তেওঁলোক ইন ছাৰ্ভিচ হিচাপে তেওঁলোকে DLED ডিগ্ৰী কৰিছিল, তেওঁলোকৰ ক্ষেত্ৰত এই যিখিনি ডকুমেণ্ট বিচাৰিছে আপোনালোকে ৰেডি কৰি ৰাখক ছেকেণ্ড ফেজ ভেৰিফিকেশ্যনৰ কাৰণে। ভিডিঅ'টো আপোনালোকৰ মতামত জনাব। ধন্যবাদ।